হিমন্ত বিশ্ব শৰ্মা এতিয়া মানে হতাশ হৈছে। হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী এতিয়া হতাশাত ভুগিছে। তাৰ কাৰণ জনমত হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে গৈছে। যিমানবিলাক অপকৰ্ম কৰিছে আৰু ৰাজ্যখনক আৰ্থিকভাৱে পংগু কৰি পেলাইছে। 1,74,000 কোটি টকাৰ ঋণগ্ৰস্ত কৰিছে ৰাজ্যখনক। আৰু এই ঋণৰ টকাৰে যদি মানে কি কয় উন্নয়নমূলক কামত মানে মনোযোগ দিলেহেঁতেন তেতিয়া ক'বলগীয়া নাছিল। কিন্তু হিতাধিকাৰীক এই ঋণৰ টকা প্ৰদান কৰি এটা এটা শ্ৰেণী সৃষ্টি কৰিছে আৰু হিতাধিকাৰী সৃষ্টি কৰি মানুহক পংগুত্বৰ পিনে গতি কৰাইছে আৰু ৰাজ্যখনক মানে আৰ্থিকভাৱে ধ্বংসৰ গৰাহলৈ লৈ গৈছে। কুকিলা অঞ্চলৰ বিভিন্ন এলেকাৰ ৰাইজৰ লগত, জনসাধাৰণৰ লগত, দলীয় কৰ্মীসকলৰ লগত সাক্ষাৎ কৰিলোঁ। এইবেলি 2026 বিধানসভা নিৰ্বাচনত কংগ্ৰেছ দলে মোক দলীয় টিকট প্ৰদান কৰিব, মই আশাবাদী। ৰাইজৰ সঁহাৰিটো অত্যন্ত অত্যুত হাঁহি দেখা গৈছে। ৰাইজৰ মাজত যথেষ্ট উৎসাহ উদ্দীপনা আছে আৰু মোৰ প্ৰাৰ্থিত্বৰ প্ৰতি জনগণৰ, ৰাইজৰ, দলীয় কৰ্মীসকলৰ, সমৰ্থকসকলৰ যথেষ্ট উৎসাহ উদ্দীপনা আছে। ৰাইজে আঁকোৱালি ল'ব বুলি মই ভাবোঁ। তাৰ কাৰণ মই বিগত দুবাৰৰ বিধায়ক থাকি সমষ্টিটোৰ যথেষ্ট উন্নয়নমূলক কাম কাজ কৰিছোঁ। মই যে ক'বলৈ গ'লে মই জিৰ'ৰ পৰা আৰম্ভ কৰিছোঁ, শূন্যৰ পৰা আৰম্ভ কৰি আজি এতিয়া অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিৰ মই দুবাৰ বিধায়ক। প্ৰথমবাৰ বিধায়ক হৈ উন্নয়নমূলক কামবিলাক মই শূন্যৰ পৰা আৰম্ভ কৰিছিলোঁ। শূন্যৰ পৰা আৰম্ভ কৰি বৰ্তমানলৈকে বা মোৰ দ্বিতীয় টাৰ্মৰ যিটো সময়, সেই সময়লৈকে মই যিখিনি উন্নয়নমূলক কাম কৰাইছোঁ সেইবিলাকে এতিয়া 50%, 60%লৈ উন্নতি হৈছে। আপোনাৰ উল্লেখযোগ্য কাম কি আছে? উল্লেখযোগ্য কাম মানে বাট পথৰ অৱস্থা নাছিল। এই অভয়াপুৰী উত্তৰ বিধানসভা সমষ্টিটোত বাট পথৰ কোনো অৱস্থা নাছিল। এটা শোচনীয় অৱস্থা আছিল। গতিকে শোচনীয় অৱস্থা আছিল, এইকাৰণে মই চিন্তা কৰিলোঁ এই শোচনীয় ৰূপটো কিহৰ কাৰণে। দেখিলোঁ মই চিন্তা কৰি যে এই সমষ্টিৰ মাজেদি 3খন নদী বৈ গৈছে। এখন নদী আই, মানা আৰু পোকালগা নদী। 3খন নদীৰ এখনতো দলং নাই। 3খন নদীৰ এখনতো দলং নথকাৰ কাৰণে বাট পথৰ উন্নয়ন কৰিব পৰা সম্ভৱ নাছিল। সেইকাৰণে মই প্ৰথমে মনোযোগ দিলোঁ আই নদীত দলং নিৰ্মাণ কৰা, মানা নদীত দলং নিৰ্মাণ কৰা, পোকালগা নদীত দলং নিৰ্মাণ কৰা। এই 3খন নদীত যেতিয়া দলং নিৰ্মাণ হৈ গ'ল, তাৰপিছত নদীৰ বাওঁফালে, সোঁফালে, দক্ষিণ ফালে, উত্তৰ ফালে, চাৰিওফালে বাট পথ নিৰ্মাণৰ এটা সুযোগ সুবিধা আহি গ'ল। আৰু সেইখিনি মই মোৰ দুবাৰৰ বিধায়কৰ কাৰ্যকালৰ ভিতৰত সম্পূৰ্ণ কৰাইছোঁ। তাৰ কাৰণে মই ভাবোঁ যে আজি ৰাইজে, জনগণে মোক মোৰ উন্নয়নমূলক কামৰ কাৰণেই মোক সমৰ্থন কৰিব। প্ৰাক্তন বিধায়ক আব্দুল হানাবিদ আহিছে, দোকানৰ কাৰণে যাই আছে, মানুহৰ তাতে ভোট খুজি আছে। আমাৰ নাগৰিক চাক আকৌ দুবাৰ MLA আছিল, আমাৰ সমষ্টিত বিৰাট ধুনীয়া কাম কৰিছে। আমি তাক টিকেট দিলে আমি জিকাই ল'ম আৰু আমি আশা ৰাখি তাক যোনে ওপৰৰ মহলত থাকে তাক টিকেটটো দিয়ে। আজি কি কৰি আছে? আজি আমাৰ MLA চাহাব আহি সকলো দোকানত ৰাইজৰ লগত কথা পাতি আছে, দেখা সাক্ষাৎ কৰি আছে। টিকেট পালে 100% দি দিব। গঠিত সৃজনগড় সমষ্টি আমাৰ প্ৰাক্তন বিধায়ক হাইনাগুৰি চাহেব ইতিমধ্যে কুকিলা বজাৰত আহি পাইছে আৰু তেওঁ দোকানে দোকানে যায় ৰাইজৰ লগত ভাৱ আদান প্ৰদান কৰি আছে, বিনিময় কৰি আছে। আৰু এই অঞ্চলৰ হয়তো গৰীব দুখীয়া মানুহৰ কেনেকুৱা অৱস্থা বুজ লৈ আছে।
আব্দুল হাই নাগৰি আহি আছে হয় কি কৰি আছে আৰু আব্দুল হাই নাগৰিৰ টিকেট পাইলে ভোটে জিকিব হয় কি আমি কৰি সদায় তাৰ লগত আছোঁ আমি ৰাইজ আছোঁ চব মানুহৰ দোকানে দোকানে ভোট বিচাৰি আছে দোকানে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।